বিবাহিত দম্পতীক উপহাৰ নিদিব এইসমূহ সামগ্ৰী। বিয়াত দৰা কইনাক উপহাৰ দিয়াৰ পূৰ্বে মনত ৰাখক এই কথা, অন্যথা নৱদম্পতীৰ সংসাৰত লাগিব আউল। ঘৰৰ সৰু অনুষ্ঠান হওক বা বিয়াৰ দৰে ডাঙৰ অনুষ্ঠান হওক, বন্ধু বান্ধৱ আৰু আত্মীয়ৰ মাজত উপহাৰ বিনিময় কৰাটো সাধাৰণ কথা। ভাৰতীয় সংস্কৃতিত উপহাৰৰ পৰম্পৰা অতি পুৰণি। বিবাহ উপলক্ষে দৰা কইনাক নিশ্চয় উপহাৰ দিয়া হয়। নৱবিবাহিত দম্পতীৰ বাবে বিশেষকৈ নতুন কইনাৰ বাবে উপহাৰ কিনাৰ সময়ত কিছু কথা মনত ৰাখিব লাগে। এনে কিছু সামগ্ৰী আছে যিসমূহ সামগ্ৰী নৱদম্পতীক উপহাৰ দিয়াটো মংগল বুলি গণ্য কৰা নহয়। কি সামগ্ৰী উপহাৰ দিব নালাগে নৱদম্পতীক, জানো আহক এই প্ৰতিবেদনত। ঘড়ী উপহাৰ নিদিব নৱদম্পতীক। জ্যোতিষ শাস্ত্ৰত বিশ্বাস কৰা হয় যে নৱবিবাহিত মহিলাক কেতিয়াও ঘড়ী উপহাৰ দিব নালাগে। দৰাচলতে ঘড়ীৰ ভাল আৰু বেয়া দুয়োটা সময়ৰ প্ৰতীক বুলি গণ্য কৰা হয়। ইয়াত কইনাৰ বিবাহ জীৱনৰ বাবে নেতিবাচক কাৰক হিচাপে গণ্য কৰা হয়। এনে বৈবাহিক জীৱনত বিসংগতি বা সময়ৰ লগত জড়িত সমস্যাৰ সৃষ্টি হয় বুলি বিশ্বাস কৰা হয়। ক'লা ৰঙৰ বস্তু উপহাৰ নিদিব দৰা কইনাক। জ্যোতিষ শাস্ত্ৰত ক'লা ৰং ঋণাত্মক শক্তিৰ লগত জড়িত। নৱদম্পতীক কাপোৰ বা আন কোনো সামগ্ৰীৰ দৰে ক'লা ৰঙৰ সামগ্ৰী উপহাৰ দিয়াৰ পৰা বিৰত থাকক। ইয়াৰ ফলত তেওঁলোকৰ জীৱনত সমস্যাৰ সৃষ্টি হ'ব পাৰে বুলি বিশ্বাস কৰা হয়। ক'লা ৰং শনিদেৱৰ ৰং বুলি ধৰা হয়। এই ৰঙৰ বস্তু উপহাৰ দিলে নতুন কইনাৰ বৈবাহিক জীৱনত সমস্যাৰ সৃষ্টি হ'ব পাৰে বুলি জ্যোতিষ শাস্ত্ৰত উল্লেখ আছে। চোকা বস্তু উপহাৰ দিব নালাগে দৰা কইনাক। ভুলতেও দৰা বা কইনাক কোনো চোকা বস্তু উপহাৰ হিচাপে দিয়া উচিত নহয়। কেঁচি কটাৰী আদি চোকা বস্তু উপহাৰ হিচাপে দিলে সম্পৰ্কত দূৰত্ব বৃদ্ধি পায় বুলি বিশ্বাস কৰা হয়। ই কইনাৰ জীৱনলৈ নেতিবাচক শক্তি আকৰ্ষণ কৰে। কোনো খাদ্য সামগ্ৰী উপহাৰ দিব নালাগে দৰা কইনাক। কোনো টেঙা বা তিতা খাদ্য সামগ্ৰী নতুন কইনাক উপহাৰ দিব নালাগে। এইবোৰ বস্তুৱে সম্পৰ্কত তিতা বা টেঙা সৃষ্টি কৰে বুলি বিশ্বাস কৰা হয়। কাঁচৰ বস্তু উপহাৰ নিদিব দৰা কইনাক। কাঁচৰ বাচন নৱবিবাহিতক উপহাৰ দিব নালাগে। কাঁচকো উপহাৰ হিচাপে নিগেটিভ বুলি গণ্য কৰা হয়। আচলতে কইনাই শহুৰেকৰ ঘৰলৈ লৈ যোৱা বস্তু আৰু বাটত ভাঙিব পাৰে। ভঙা বস্তু শহুৰেকৰ ঘৰলৈ লৈ যোৱাটো শুভ বুলি গণ্য কৰা নহয়। ইয়াৰ উপৰিও কইনাক খালী পাত্ৰ বা জাৰ উপহাৰ দিয়াৰ পৰাও বিৰত থাকিব লাগে। ইয়াক নেতিবাচক বুলি গণ্য কৰা হয়। ইয়াৰ অৰ্থ কইনাৰ জীৱনত প্ৰচুৰতা বা শূন্যতাৰ অভাৱ হোৱাৰ সম্ভাৱনা আছে বুলি বিশ্বাস কৰা হয়। এই ধৰণৰ উপহাৰ কইনাৰ বাবে ভাল বুলি গণ্য কৰা নহয়। গতিকে যদিহে আপুনি কেতিয়াবা বিয়া খাবলৈ যায়, যদিহে আপুনি নৱদম্পতীক এটা উপহাৰ দিব বিচাৰে, তেন্তে এইসমূহ সামগ্ৰী উপহাৰ দিয়াৰ পৰা বিৰত থাকক। এইসমূহ সামগ্ৰীয়ে দৰা কইনাৰ জীৱনলৈ অশান্তি বিয়পাই আনিব পাৰে বুলি জ্যোতিষ শাস্ত্ৰত বিশ্বাস কৰা হয়। নিউজ ডেস্ক ৰিপৰ্ট খবৰ.com।